নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ। বন্ধুসকল, আজি এই টপিকসমূহৰ বিষয়ে ডিটেইল আলোচনা কৰিম, চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু এইটো ডিমাণ্ডেড ভিডিঅ', আপোনালোকে বহুত কমেণ্ট কৰিছে, মই এই ভিডিঅ'টো লৈ আহিছোঁ। বন্ধুসকল, মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে অনতিপলমে আচলতে কি হ'ব, PMS পৰ্টেলত কি হ'ব, টিচাৰখিনিৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আৰু আপোনালোকে নিশ্চয় দেখিব পাৰিছে, মোৰ ভিডিঅ'টো দিয়াৰ মাত্ৰ দুদিনৰ ভিতৰতেই কি হ'ল, আচলতে PMS পৰ্টেলত এতিয়া টিচাৰৰ আবেদন আৰম্ভ হৈছে, আপোনালোকে নিশ্চয় গম পায়। চ' বন্ধুসকল, মই ভিডিঅ'টোত আপোনালোকক একদম ডিটেইল, আপোনালোকক প্ৰত্যেকটো টপিক একদম ডিটেইলকৈ মই আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। আৰু চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল, বহুতো কমেণ্ট আহি আছে যে ড্ৰপ টিচাৰৰ কি হ'ব, ড্ৰপ টিচাৰে কেনেকৈ এপ্লাই কৰিব, পাৰিবনে নাই। তো বন্ধুসকল, মই আপোনালোককো পাৰিব, মই আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে ক'ম কেনেকৈ আপোনালোকে পাৰিব। তাৰপিছত আহিলে অৱসৰপ্ৰাপ্ত শিক্ষকে কৰিব পাৰিবনে নাই। অৱসৰপ্ৰাপ্ত শিক্ষকে আচলতে কি কৰিব পাৰিব, গুৰুদক্ষিণা কৰিব পাৰিব। আৰু কেনেকৈ কৰিব, কেতিয়া কৰিব, ক'ত কৰিব, গোটেইখিনি মই ভিডিঅ'টোৰ মাধ্যমেৰে দিম। ইয়াৰ পিছত বৰ্তমান কৰ্মৰত শিক্ষকে আপোনালোকৰ প্ৰথম ষ্টেপটো এতিয়া আৰম্ভ হৈ গৈছে যে আপোনালোক প্ৰত্যেকেই PMS পৰ্টেলত আবেদন কৰি আছে। পৰৱৰ্তী আপোনালোকে কি কৰিব, মই আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে ক'ম। আৰু অন্যান্য যিসকল আমাৰ নন টিচিং ষ্টাফ আছে, সেইসকলে আচলতে কেনেকৈ আবেদন কৰিব, তেখেতসকলৰো PMS পৰ্টেলত আবেদন আৰম্ভ হৈ গৈছে, আপোনালোকে নিশ্চয় গমেই পায়। চ' সকলোৰ কাৰণে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। আৰু আপোনালোকে পাৰিলে আপোনালোকৰ ষ্টাফৰ গ্ৰুপত ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোক লাইক কৰি দিয়ক। আৰু আপোনালোকে এটা কমেণ্ট কৰি দিয়ক। মই সময় নষ্ট নকৰোঁ, ভিডিঅ' এটা বনাবলৈ যথেষ্ট সময় লাগে, বহুখিনি বস্তু বিচাৰিব লাগে। চ' আপোনালোকে লাইক নিশ্চয় কৰি দিব। তো প্ৰথম আহি যাওঁ আমাৰ যিসকল কৰ্মৰত শিক্ষকৰ বৰ্তমান PMS পৰ্টেলত আপোনালোকে জানে যে PMS পৰ্টেলত আবেদন আৰম্ভ হৈছে। এতিয়া কি হ'ব, আপোনালোকে আবেদন কৰিব, তাৰপিছত এইখিনি ভেৰিফিকেশ্যন হ'ব, আপোনালোকৰ স্কুলৰ ভেৰিফিকেশ্যন হ'ব, লগতে টিচাৰখিনিও ভেৰিফিকেশ্যন হ'ব, টিচাৰৰ ডেটাখিনি ভেৰিফিকেশ্যন হ'ব। তাৰপিছত দুটা বস্তু হ'ব, এটা হ'ল স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ব বা নহ'ব। আপোনালোকে বস্তুখিনি ভালকৈ বুজি লওক, আপোনালোকে স্কিপ নকৰিব। স্কুলখন হয়তো প্ৰভিঞ্চিয়েলাইজ হ'ব বা নহ'ব। এতিয়া যদি স্কুলখন প্ৰভিঞ্চিয়েলাইজ নহয়, তেতিয়াহ'লে আপোনালোকৰ পষ্টটো প্ৰভিঞ্চিয়েলাইজ হোৱাৰ কথাটো আৰু ইয়াত নাহে, আপোনালোকে নিশ্চয় গম পাইছে। তেতিয়া আপোনালোকে ডাইৰেক্টলি কি কৰিব লাগিব, গুৰুদক্ষিণাৰ কাৰণে আপোনালোক ইলিজিবল হৈ যাব। আৰু তেতিয়া কি হ'ব, PMS পৰ্টেলত এটা অপশ্যন আহিব গুৰুদক্ষিণা এপ্লাই কৰাৰ কাৰণে। আপোনালোকে ভিডিঅ'টো এৰি নাযাব, ইয়াত গুৰুত্বপূৰ্ণ কথা আছে, মই কওঁ। ধৰি লওক আপোনালোকৰ স্কুলখন প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল, তাৰপিছত আহিব কি, পষ্টখিনি প্ৰভিঞ্চিয়েলাইজ হোৱা। এতিয়া স্কুল প্ৰভিঞ্চিয়েলাইজ হোৱাৰ লগে লগে আপোনাৰ যদি গোটেই ডকুমেণ্ট পাতি ঠিকে থাকে, আপোনালোকৰ এপইণ্টমেণ্টটো যদি ভেলিড হয়, গোটেইখিনি যদি আপোনালোকৰ ভেলিড হয়, তেতিয়াহ'লে আপোনাৰ পষ্টটো কি হ'ব, ইয়াত এপইণ্টমেণ্ট ভেলিড মানে এপইণ্টমেণ্টটো আচলতে কি হ'ব লাগিব, SMCয়ে দিয়া হ'ব লাগিব, স্কুল মেনেজমেণ্ট কমিটিয়ে দিয়া এপইণ্টমেণ্ট হ'ব লাগিব। ইয়াত ব্যক্তিগতভাৱে যদি কোনোবাই আপোনাক এপইণ্টমেণ্ট দিছে, তেতিয়াহ'লে আপুনি ইলিজিবল হয়। তো প্ৰথম ধৰি লৈছোঁ আপোনাৰ স্কুলখন কি হ'ল, আপোনাৰ স্কুলখন প্ৰভিঞ্চিয়েলাইজ হ'ল। আৰু তাৰপিছত আহিব আপোনাৰ পষ্টটো ভেৰিফিকেশ্যন হ'বও পাৰে। যদি আপুনি ইলিজিবল নহয়, তেতিয়া নহ'ব। আৰু যদি নহয়, তেতিয়া আপুনি কি কৰিব পাৰিব, আপুনি গুৰুদক্ষিণাটো এপ্লাই কৰিব পাৰিব। সেই গুৰুদক্ষিণাটো আপোনালোকে অকণমান অপেক্ষা কৰিব লাগিব, তাৰপিছত এপ্লাই কৰিব লাগিব। ইয়াৰ পিছত মই আহোঁ, যিসকল আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক, ৰিটায়াৰ্ড টিচাৰ, এই গোটেইখিনি এটাৰ লগত আনটো কানেক্টেড হৈ আছে। আপোনালোক প্ৰত্যেকেই কমপ্লিট ভিডিঅ'টো আচলতে চাওক, নহ'লে আপোনালোকৰ বুজাত অসুবিধা হ'ব। এতিয়া আপোনালোকে গম পায় যে ৰিটায়াৰ্ড টিচাৰে, তেখেতসকলৰতো আৰু পষ্ট প্ৰভিঞ্চিয়েলাইজ হোৱাৰ কথা নাই। চ' তেখেতসকলে কি কৰিব লাগিব, সেই ৰেগুলাৰ টিচাৰখিনি বা যিখিনি কৰ্মৰত শিক্ষক, তেখেতসকলৰ যেতিয়া পষ্টখিনি প্ৰভিঞ্চিয়েলাইজ হ'ব বা প্ৰভিঞ্চিয়েলাইজ নহ'ব, যদি প্ৰভিঞ্চিয়েলাইজ নহয়, তেখেতসকলে কি কৰিব, গুৰুদক্ষিণা এপ্লাই কৰিব। আৰু লগতে আমাৰ এই ৰিটায়াৰ্ড ছাৰ বাইদেউসকলেও তেতিয়া সেই একে সময়ত কি কৰিব পাৰিব, আচলতে গুৰুদক্ষিণাটো এপ্লাই কৰিব পাৰিব। তো এইখিনি গ'ল। ইয়াৰ পিছৰ আপোনালোকৰ যিটো কুৱেশ্যন আছিল যে আপোনালোকৰ অন্যান্য কৰ্মচাৰীৰ ক্ষেত্ৰতো একেটা, যে আপোনালোকৰ কি হ'ব, প্ৰথম মই বাদ পৰা শিক্ষকৰ কথা আনি আছোঁ, মই বাদ পৰা শিক্ষকৰ কথা ক'ম, সেইটো মই অকণমান লাষ্টত ৰাখিছোঁ। আমাৰ অন্যান্য কৰ্মচাৰীও কি কৰিব, এতিয়া PMS পৰ্টেল আপোনালোকে জানে যে খোল খাইছে আৰু এপ্লাই আৰম্ভ হৈছে। তো আপোনালোকে এপ্লাই কৰিব। একেদৰে আপোনালোকৰ যদি স্কুলখন প্ৰভিঞ্চিয়েলাইজ হয়, তেতিয়াহ'লে আপোনাৰ পষ্টটো
প্ৰভিঞ্চিয়েলাইজ হোৱাৰ চান্সটো বহুত বেছি যদি আপোনাৰ এপইণ্টমেণ্টটো ভেলিড থাকে। আপোনাৰ এপইণ্টমেণ্ট আপোনাৰ কাৰ্যখিনি যদি আপোনাৰ গোটেইখিনি ঠিকে ঠাকে আছিল, কাৰ্যকালটো ঠিকেই আছে, আপুনি পূৰ্বৰে পৰা বহু আগৰে পৰা এপইণ্টেড হৈ আছে, নতুনকৈ যদি এপইণ্টেড হৈছে তেতিয়াহ'লে চান্সটো কমি যায়। চ' আপোনালোকৰ কি হ'ব, এপইণ্টমেণ্ট যদি আপোনালোকৰ ভেলিড হয় তেতিয়াহ'লে আপোনাৰ নন টিচিং ষ্টাফৰ ক্ষেত্ৰতো আপোনালোকৰ ভেকেঞ্চিখিনি প্ৰভিঞ্চিয়েলাইজ হোৱাৰ সম্ভাৱনা খুবেই বেছি, মানে আপোনালোকৰ প্ৰভিঞ্চিয়েলাইজ হ'বই। আৰু যদি আপোনালোকৰ প্ৰভিঞ্চিয়েলাইজ নহয়, এটা কুৱেশ্যন আহিছে যে টিচিং ষ্টাফৰ কাৰণে গুৰু দক্ষিণা শিক্ষকসকলৰ কাৰণে আৰু নন টিচিং ষ্টাফৰ কাৰণে কি কৰা হ'ব। তো নন টিচিং ষ্টাফৰ কাৰণে আপোনালোকৰ কাৰণে কি কৰা হ'ব এতিয়ালৈকে স্পষ্ট হোৱা নাই। আপোনালোককো নিশ্চয়কৈ চৰকাৰে কিবা এটা কৰিব। চ' আপোনালোকে মই আপডেট পালেই জনাম, আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টোক লাইক কৰা নাই, কাইণ্ডলি আপোনালোকে ভিডিঅ'টোক এটা লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহি যাওঁ বাদ পৰা শিক্ষকসকলে কি কৰিব। বাদ পৰা শিক্ষকসকলে কি কৰিব, এতিয়া আহোঁ। বাদ পৰা শিক্ষকৰ আগতে আমাৰ এই বি টি চিৰ বহু ছাৰ বাইদেৱে মোক কমেণ্ট কৰিছে যে BTCৰ ভেঞ্চাৰ স্কুলখিনি হ'বনে নাই নে কেতিয়া হ'ব। তো আপোনালোকক এটাই ক'ম, আপোনালোকে অকণমান অপেক্ষা কৰক। যিহেতু ইনফৰ্মেশ্যনখিনি মই নোপোৱালৈ মই এনেই আবুল তাবুল ভিডিঅ' আচলতে বনাই নিদিওঁ। চ' এই পৰ্যন্ত মই আপোনালোকক সঠিকভাৱে একোৱেই ক'ব নোৱাৰিম। চ' মই আপোনালোকক কৈছোঁ, আপোনালোকে অকণমান অপেক্ষা কৰা, আপোনালোকৰো নিশ্চয় হ'ব, নিশ্চয়কৈ হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া বাদ পৰা শিক্ষক যিসকল বা আমাৰ ছাৰ বাইদেউ যিসকল, তেখেতসকল আচলতে চবতকৈ বেছি চিন্তিত হৈ আছে। কাৰণ বাকীসকলে কি কৰিব পাৰিছে, এতিয়া বৰ্তমান PMS পৰ্টেলত তেওঁলোকে স্কুলখন এপ্লাই কৰি আছে আৰু তাতে টিচিং এণ্ড নন টিচিং ষ্টাফে এপ্লাই কৰি আছে। এই টিচিং এণ্ড নন টিচিং ষ্টাফে কি কৰিব, এপ্লাই কৰাৰ পিছত হয়তো তেওঁলোকৰ স্কুলখন হ'ব বা নহ'ব। স্কুলখন যদি হয় তেতিয়াহ'লে তেওঁলোকৰ পষ্টটো হ'ব বা নহ'ব। তাতে প্ৰত্যেকটো অপশ্যনতেই তেখেতসকলৰ গুৰু দক্ষিণা যিটো অপশ্যন, সেই অপশ্যনটোৱেই আছে। যদি স্কুলখন হয় আৰু তেখেতৰ পষ্টটো হয় তেতিয়াহ'লে তেখেতৰ চাকৰি হৈ গ'ল। যদি স্কুলখন হয়, তেখেতৰ ভেকেঞ্চিটো নহয়, পষ্টটো নহয়, তেতিয়াহ'লে তেওঁ গুৰু দক্ষিণাৰ কাৰণে এলিজিবল হৈ যাব। যদি স্কুলখন নহয় তথাপিও তেখেতসকলৰ যদি তেওঁলোকে যদি পূৰ্বৰে পৰা কি কৰি আছিলে, স্কুলখনৰ লগত জড়িত হৈ আছিল, তেতিয়াহ'লেও তেখেত গুৰু দক্ষিণাৰ কাৰণে কি হ'ব, এলিজিবল হৈ যাব। এতিয়া আমাৰ যিসকল ছাৰ বাইদেউ পূৰ্বৰ প্ৰাদেশিকৰণত কি গৈছে, তেখেতসকলৰ পষ্টখিনি বাদ পৰি গৈছে। তেখেতসকল চবতকৈ চিন্তিত হৈ আছে যে তেখেতসকলে কি কৰিব, বৰ্তমানটো এপ্লাই কৰিব পৰা নাই, কাৰণ তেখেতসকলৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল। স্কুলখন প্ৰভিঞ্চিয়েলাইজ হৈ গৈছে, তেখেতসকলৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হৈ গৈছে আৰু লগতে তেখেতসকলৰ মানে কলিগসকলৰ বহুতৰে পষ্ট কি হ'ল, প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল আৰু তেখেতসকল বাদ পৰি গ'ল। তো তেখেতসকলে কি কৰিব, এতিয়াতো আৰু তেখেতসকলে এপ্লাই কৰিব নোৱাৰে, যাৰ কাৰণে তেখেতসকল বহুত চিন্তিত হৈ আছে। এতিয়া তেখেতসকলে কি কৰিব, তো মই তেখেতসকলক কওঁ যে বৰ্তমান কি হৈছে, এই স্কুল PMS পৰ্টেলত যে স্কুলখিনি আবেদন আৰম্ভ হৈছে, আবেদনত কি হৈছে, টিচিং এণ্ড নন টিচিং ষ্টাফৰো গোটেই ডাটাখিনি দিয়া হৈছে। তাতে স্কুলখিনি প্ৰথমতে যিখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ হয় সেইখিনি প্ৰভিঞ্চিয়েলাইজ হ'ব, তাৰপিছত পষ্টখিনি আহিব। তো পষ্টখিনি অহাৰ পিছত কি হ'ব, পষ্টখিনি প্ৰভিঞ্চিয়েলাইজ হ'ব বা নহ'ব, দুটাৰ পৰা এটা হ'ব। হয়তো প্ৰভিঞ্চিয়েলাইজ হ'ব, কাৰোবাৰ নহ'ব পাৰে। যিসকলৰ নহ'ব তেখেতসকলে গুৰু দক্ষিণা এপ্লাই কৰিব। নিশ্চয় আপোনালোকে বুজিব পাৰিছে, তেখেতসকলে গুৰু দক্ষিণা এপ্লাই কৰিব। তেতিয়া আপোনাৰ যিখন স্কুল আছিল, এই আপোনাৰ স্কুলত যদি পৰ্যাপ্ত পৰিমাণে শিক্ষক নাই, তেতিয়া আপোনালোকে এটা সুযোগ পাব পাৰে। আপোনালোকে এটা সুযোগ নিশ্চয় পাব লাগে যে আপোনালোককো কি কৰা হ'ব, এপইণ্টমেণ্ট দিয়া হ'ব। আদাৰৱাইজ যদি দিয়া নহয় তেতিয়াহ'লে আপোনালোকক গুৰু দক্ষিণা দিয়াটো একদম আচলতে প্ৰয়োজনীয় হৈ পৰিব, যিহেতু আপোনালোকৰ পষ্টটো বাদ পৰি গৈছে। চৰকাৰে নিশ্চয়কৈ আপোনালোকৰ কাৰণে চিন্তা কৰিব লাগে।